আৰম্ভ হল পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্মৰ ত্যাগ আৰু সংযমৰ এটা মাহ হৈছে ৰমজান। ইছলাম ধৰ্মৰ 5টা স্তম্ভৰ ভিতৰত অন্যতম হৈছে এই ৰমজানৰ ৰোজা। কাইলৈৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ৰমজান মাহ। নতুন দিল্লীৰ জামা মছজিদ আৰু লক্ষ্ণৌৰ শ্বাহী ইমামে এই কথা প্ৰকাশ কৰে। অৱশ্যে ছৌদি আৰবত এইবাৰ আজিৰে পৰা পবিত্ৰ ৰমজানৰ ৰোজা আৰম্ভ হৈছে। খ্ৰীষ্টপূৰ্ব 610 বৰ্ষত মক্কাৰ কাষৰ হীৰা নামৰ এটা গুহাত ধ্যানত বহিছিল মহম্মদ। এই চোৱা সময়তে তেওঁৰ কাষলৈ এগৰাকী দেৱদূত জিব্ৰিল আহিল। জিব্ৰিলৰ মুখৰ পৰা বাহিৰ হোৱা প্ৰথম বাক্যটো আছিল, আল্লাহ এক আৰু একমাত্ৰ তেওঁৱেই সৃষ্টিকৰ্তা। পৰৱৰ্তী সময়ত এই বাণীৰেই আৰম্ভ হয় ইছলাম ধৰ্মী লোকৰ পবিত্ৰ কোৰাণ। এই মধুৰ ক্ষণক স্মৰণ কৰিয়েই আৰম্ভ হয় ৰমজান মাহ। ইছলামিক কেলেণ্ডাৰৰ 9ম মাহত এই ৰমজান পালন কৰা হয়। আত্মসংযম, দয়া আৰু ভাতৃত্ববোধৰ বাবে এই ৰমজান মাহৰ কালত উপবাসে থকা হয়। পুৱা চেহৰীৰ জৰিয়তে আৰম্ভ হোৱা এই উপবাস সন্ধিয়া ইফতাৰৰ জৰিয়তে সমাপ্ত কৰা হয়। কেতিয়াবা 29 আৰু কেতিয়াবা 30 দিন সময় এই উপবাস ৰখা হয়। পূৰ্ণ চন্দ্ৰ দৃষ্টিগোচৰ হোৱাৰ দিনাই পালন কৰা হয় ঈদ। অৱশ্যে স্বাস্থ্যজনিত অথবা বাৰ্ধক্যজনিত কাৰণত এই উপবাসৰ পৰা ৰেহাই দিয়াৰ প্ৰথা আছে। অৱশ্যে তেনে ক্ষেত্ৰত তেওঁলোকে ধৰ্মীয় অনুদান আগবঢ়ায়। এইবাৰ ইছলামিক চেণ্টাৰ ফৰ ইণ্ডিয়াই ৰমজান হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই হেল্পলাইন নম্বৰ কেইটা হ'ল 9415102947, 70077057774 আৰু 9140427677। ৰোজা, চেহৰী, ইফতাৰ, নামাজ, চাৰকা, জাকাত, ফিতৰানা আৰু তাৰাউইহ আদিৰ সন্দৰ্ভত ইচ্ছুকসকলে এই নম্বৰত ফোন অথবা হোৱাটছএপৰ জৰিয়তে জানিব পাৰিব বুলি প্ৰকাশ কৰা হৈছে। তদুপৰি ৰমজান হেল্পলাইন 2005@gmail.com এই ঠিকনাত ইমেইল কৰিও এই সম্বন্ধে জানিব পাৰিব বুলি কোৱা হৈছে।